এইয়া ৰাতিপুৱা 4:45 আমি গৈ আছোঁ। আজি এইয়া ৰাতিপুৱা গুৱাহাটী মহানগৰী দৃশ্য চাওকচোন। গাড়ী নাই, একদম ধুনীয়াকৈ গৈ আছোঁ আৰু পোহৰ হোৱাই নাই, যিহেতু আন্ধাৰে হৈ আছে। আৰু এইয়া ছুপাৰ মাৰ্কেট। অন্য দিনা এইবিলাকত গাড়ী ভৰি থাকে দিনত আহিলে, ট্ৰেফিকৰ কাৰণে গাড়ীয়ে মানে যাব নোৱাৰি, তেনেকুৱা এতিয়া একদম খালী খালী। কিবা দেখিয়ে কিবা ভাল লাগিছে আহি ৰাস্তাটো। আৰু এইয়া হৈছে গণেশগুৰি, য'ত নেকি এনি টাইম গাড়ী ট্ৰেফিকৰ জাম লাগে। আৰু এতিয়া আজি চাওক কি ধুনীয়াকৈ গৈ আছোঁ ফিৰাই। এতিয়া আপোনালোকে ভাবিছে ক'ত গৈ আছোঁ, হয়নে নহয়? চাই থাকিব ভিডিঅ'টো, গমেই পাব। যিহেতু মই এনেও মিনি ব্লগ এটাহে বনাইছোঁ। আৰু এইয়া ক'ত আহিলোঁ গম পাইছে? গুৱাহাটী ৰেলৱে ষ্টেচন। এতিয়া ক'ত যাম আমি? নিশ্চয় আপোনালোকে জানিব মন গৈছে নহয় জানো? গতিকে কৈ আছোঁ ৰ'ব। আৰু এইয়া 1 নং প্লেটফৰ্মত আমি ৰৈ আছোঁ। আৰু মই নাযাওঁ, মোৰ ছোৱালীজনীয়ে তাইৰ লগৰ ছোৱালীৰ সৈতে যাব। তাইৰ সৈতে মানে 6জনী হৈছে আৰু সিহঁতে এতিয়া একদম ফটো মাৰি আছে। এইটো গ্ৰুপে সিহঁতে যাব বানাৰস। আৰু আমি আহিছিলোঁ থ'বৰ কাৰণে। ইহঁতে এতিয়া ফটো মাৰি আকৌ ইজনে সিজনে চাই আছে। আৰু মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু, কাৰণ ওচৰৰ পৰা সিমান কৰা নাই, কাৰণ সিহঁতে বেয়াও পাব পাৰে ন। আৰু সিহঁতৰ ট্ৰেইনখনেই এইখন ৰাজধানী এক্সপ্ৰেছ আহি গ'ল। এই সিহঁতে আমি নামি দিলোঁ, যিহেতু ট্ৰেইনখন যাবলৈ হৈছে।